গাইজ অৱশেষত অংগনবাদী সহায়িকা কৰ্মী ৰাজ্যিক সন্থাই কিয় অসহযোগ আন্দোলন স্থগিত ৰাখিবলগীয়া হ'ল, কি আহিল তেওঁলোকলৈ সুখবৰ। আজিৰ ভিডিঅ'টোত মই এই বিষয়ে আলোচনা কৰিম, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব আৰু পাৰিলে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ। গাইজ মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ অংগনবাদী সহায়িকা কৰ্মী সন্থাই ৰাজ্যিক সন্থাই অৱশেষত তেখেতসকলৰ অসহযোগ কাৰ্যসূচী তেখেতসকলে স্থগিত ৰাখিলে। তেখেতসকলৰ আলোচনাসমূহলৈ এটি ভাল খবৰ আহি গ'ল। কি ভাল খবৰ হ'ল তেখেতসকলে আজি দীৰ্ঘদিন ধৰি তেখেতসকলৰ মানুহ মৃত্যুৰ সলনি মজুৰি বিচাৰি আৰু তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু আন দাবীসমূহৰ ওপৰত চৰকাৰৰ ওচৰত আবেদন জনাই আছিল আৰু লগতে তেওঁলোকে অসহযোগ কাৰ্যসূচীও কৰি আহিছিল। কিন্তু হঠাৎ তেওঁলোকৰ কমিটিৰ তৰফৰ পৰা হঠাৎ ঘোষণা দিয়া হ'ল যে এই আন্দোলন অসহযোগ আন্দোলন কাৰ্যসূচী তেওঁলোকে বৰ্তমান স্থগিত ৰাখিব, কিয়নো তেওঁলোকৰ সঞ্চালকৰ ফালৰ পৰা এটি সুখবৰ লাভ কৰিছে। সঞ্চালকে তেখেতসকলক এটি ভাল খবৰ দিছে। কি খবৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তো গাইজ আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো ভালদৰে মন দি শুনিব। নমস্কাৰ, আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকাই পুনৰবাৰ ফেচবুকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ যে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই আজি মাননী বৃদ্ধিৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি আমি যি অসহযোগ আন্দোলন চলাই আছিলোঁ, এই অসহযোগ আন্দোলন আমি সমগ্ৰ অসমৰ সম বান্ধৱীসকলে সমৰ্থন জনাইছিল। এই অসহযোগ আন্দোলনৰ সময়তে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যি মাননী বৃদ্ধিৰ কথাটো কোৱাৰ ক্ষেত্ৰত তেখেতে আমাক কৈছে যে CI-টোৰ লগত আপোনালোকে থাকিব নালাগে, CI-টো বাদ দিব লাগে। তেখেতে কোৱা কথাটো কোনো যুক্তি বুলি আমি নাভাবো। সংগঠন যিয়ে নকৰক, যে মেইন কথাটো হ'ল সঞ্চালকে দিয়া মাননী বৃদ্ধিৰ প্ৰস্তাৱটো গুৰুত্ব সহকাৰে লৈ প্ৰস্তাৱ ঘোষণা কৰিব লাগে চৰকাৰীভাৱে। যোৱা 21 দিন আমি সচলত আন্দোলন সংগ্ৰাম কৰিলো। এই সময়ছোৱাত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাকতো চাবলৈ নাহিল। আমি সঞ্চালকৰ কথা লৈহে আমি আগবাঢ়ি আছো। এই সময়ছোৱাত যি যোৱা 17 তাৰিখে যি লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ল, তাৰ পিছত আমি স্থগিত ৰাখি আমি অসহযোগ আন্দোলনটো বৰ্তমানলৈকে চলাই আছিলো। কিন্তু এই ক্ষেত্ৰত আমাৰ বিভাগীয় সঞ্চালক মহোদয়ে কেইবাবাৰো আমাক আলোচনাত মাতিছে। আলোচনাত মাতি আমাক এটাই কথা কৈছে যে আপোনালোকে সদ্যহতে যি অসহযোগ কৰি আছে, এই অসহযোগটো আপোনালোকে উঠাই ল'ব লাগে। লগতে অসহযোগৰ সময়তে আমি যে পোষণ টেকাৰৰ কামো আমি কৰা নাই, এই ক্ষেত্ৰত কিছু সমস্যা আছে। সেই কথা আমি আমাৰ বিষয়া বিভাগীয় সঞ্চালক মহোদয়ক আমি অৱগত কৰিছো। কিন্তু আমি যি সচলৰ পৰা কাৰ্যসূচীটো স্থগিত ৰাখি আমি নিজৰ কেন্দ্ৰত আহি আমাৰ কেন্দ্ৰত শিশুসকলৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ হিতাধিকাৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰি স্কুল এডুকেশ্যনটো আমি চলাই আছো, আজিলৈকে চলাই আছো আৰু আমি খাদ্যও বিতৰণ কৰি আছো। কিন্তু আজি সঞ্চালক মহোদয়ে যি আলোচনাত মাতি বৰ্তমানলৈকে আপোনালোকে অসহযোগটো বৰ্তমান উঠাই লওক বুলি তেখেতে আমাক কৈছে। আৰু মোবাইলৰ অসুবিধাৰ কাৰণে যি কাৰ্যালয়ৰ পৰা দিয়া মোবাইলটো উন্নত মানৰ নোহোৱাৰ কাৰণে আমি পোষণৰ কামৰ পৰা আমি বিৰত থাকিব লগা হৈছে। গতিকে তেখেতে আমাক কথা দিছে আগষ্ট মাহৰ ভিতৰত মোবাইলৰ ব্যৱস্থা কৰিব। আৰু তেখেতৰ কথা মতেদি আৰু আগন্তুক যি 4 জুনত নিৰ্বাচনী ফলাফল ঘোষণা হ'ব, তাৰ পিছতে যি আমাৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো পুনৰবাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত, মন্ত্ৰী মহোদয়ৰ লগত, কমিশনাৰ মহোদয়ৰ লগত আলোচনা কৰি এই প্ৰস্তাৱটো যি 12 অক্টোবৰ তাৰিখে সঞ্চালকে দিয়া প্ৰস্তাৱটো আলোচনা কৰি গৃহীত কৰাৰ ব্যৱস্থা কৰিম বুলি তেখেতে আমাক জনাইছে আলোচনাৰ মাধ্যমেৰে। গতিকে আমিও আমাৰ এই সঞ্চালকৰ পদক্ষেপক আমি সন্মান জনাই আমি আমাৰ এই অসহযোগ কাৰ্যসূচীটো আমি 20 জুনলৈকে আমি স্থগিত ৰখাৰ বাবে আজি আমি ফেচবুক মাধ্যমেৰে জনাইছো সমূহ বান্ধৱীসকলক। লগতে আমাৰ এই মোবাইল বৰ্তমান যি অসহযোগটো আমি স্থগিত ৰাখিছো, গতিকে পোষণ টেকাৰৰ কামটো আমি 1 জুনৰ পৰা আমি কৰাৰ কাৰণে আমি সিদ্ধান্ত কৰিছো আৰু আজিৰ মাধ্যমেৰে আমি জনাইছো। কিন্তু এটাই অনুৰোধ, আমাৰ যিবিলাকৰ মোবাইল বেয়া, সেই মোবাইলৰ কাৰণে
যাতে আমাৰ মুখ্য সেৱিকা বাইদেউ বা প্ৰকল্প বিষয়া জিলা বিষয়া বা সঞ্চালক মহোদয়ে পোষণৰ কাম নকৰাৰ ক্ষেত্ৰত যাতে কোনো শাস্তিমূলক ব্যৱস্থা নকৰে তাৰ কাৰণে আমি ৰাজ্যিক সংগঠনে আপোনালোকক অনুৰোধ জনাইছো সংগঠন অধিকাৰ কথা কোৱাৰ অধিকাৰ আমাৰ দাবীৰ অধিকাৰ আমি নিশ্চয় পোৱাৰ আমাৰ অধিকাৰ আছে সেই কাৰণেহে আমি আগবাঢ়িছো কিন্তু যি নিৰ্বাচনৰ আগতে যি মূল্য বৃদ্ধি আছিল নিৰ্বাচনৰ পিছত তাতকৈ দুগুণ মূল্য বৃদ্ধি হৈছে আজি ঔষধৰ পৰা যি নিত্য ব্যৱহাৰ কৰা বস্তুৰ যি মূল্য বৃদ্ধি হৈছে আমি কিমানখিনি স্বাস্থ্যৰ কাৰণে কিমানখিনি সুৰক্ষিত তাৰ কাৰণে আমি চিন্তিত হৈছো সমূহ ৰাইজৰ লগতে আমি অংগনবাদী কৰ্মী সহায়ক এই ঔষধৰ যে মূল্য ইমান বৃদ্ধি হৈছে আমি ডক্টৰে লিখি দিয়া প্ৰেছক্ৰিপশ্যনটো লৈ আমি যদি ঔষধ কিনিব যাওঁ 10টা ঔষধৰ দাম ইমান যদি আমি তাতে আমি 2টা ঔষধ লৈ আমি ঘূৰি আহিব লগা হয় কাৰণ মূল্য বৃদ্ধিয়ে সমগ্ৰ অসম গ্ৰাস কৰি পেলাইছে আমি এখোজ আগুৱাই গলে এখোজ দুখোজ পিছুৱাই আহিব লগা হৈছে আমি যিখিনি বস্তু খাব লাগে প্ৰয়োজনীয় বস্তু আমি খাবলৈ সক্ষম হোৱা নাই গতিকে নিশ্চয় এই ক্ষেত্ৰতো চৰকাৰে চিন্তা কৰিব বুলি আমি আশা কৰিছো আৰু আমাৰ মুখ্য সেৱিকা প্ৰকল্প বিষয়া জিলা বিষয়া সকলোৱে আমাক এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আজি সঞ্চালক মহোদয়ে কৈছে যে তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাদী কৰ্মী সহায়িকা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰে চেষ্টা কৰি আছে গতিকে আমি চেষ্টা কৰি আছো সকলোৱে বিষয়ববীয়াসকলে আমাক সহযোগিতা আগবঢ়াইছে কিন্তু একাংশ বিষয়াসকলে আমাক বিভিন্ন প্ৰকাৰে তাচ্ছিল্য সুৰত আমাক হাৰাশাস্তি কৰি আছে এই ক্ষেত্ৰত যাতে এনেকুৱা ভাবুকি ভয় ভাবুকি যাতে নাহে আমি অনুৰোধ কৰিছো সংগঠনৰ তৰফৰ পৰাও আৰু আমাৰ বান্ধৱীসকলকো যাতে সক্ৰিয় হিচাপে থকাৰ কাৰণে আমি অনুৰোধ জনাইছো নিজৰ কৰ্তব্য ভালদৰে পালন কৰিব আৰু আমাৰ যিখিনি কৰণীয় আমাৰ 1 তাৰিখৰ পৰা আমি পোষণ টেকাৰ কাম কৰিম মোবাইল যাতে সোনকালে দিয়ে ইয়াৰ ব্যৱস্থা কৰে আৰু মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাবে আমি অনুৰোধ কৰিছো আপুনি যি বক্তব্য আগবঢ়াইছে CI2ৰ লগত থাকা নাথাকা আজি বিভাগৰ তৰফৰ পৰা আমি কৈছে যে কোন CI2ৰ লগত থাকা কোন সংগঠনৰ লগত থাকা সেই কথা নহয় যে সঞ্চালকে দিয়া দাবী মাননী বৃদ্ধিৰ প্ৰস্তাৱটো আপুনি ঘোষণা কৰিব লাগে আমি সমগ্ৰ অসমৰ 230টা ব্লকৰ পৰা 1,21,000 কৰ্মী সহায়িকাই 262,153টা কেন্দ্ৰৰ মাধ্যমেৰে আমি কৰ্মৰত হৈ আছো এই সঞ্চালকে দিয়া 12 অক্টোবৰত দিয়া প্ৰস্তাৱটো মাননী বৃদ্ধিৰ প্ৰস্তাৱটো আপুনি চৰকাৰীভাৱে ঘোষণা কৰিব বুলি আমি আশা কৰিছো ধন্যবাদ আমি 23 মে গুৱাহাটীত অনুষ্ঠিত হোৱা বিষয়ববীয়াৰ সভাত ৰাজ্যিক কমিটিৰ যিখন বিষয়ববীয়াৰ সভা হ'ল সেই সভাত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰি আজি পুনৰবাৰৰ কাৰণে সঞ্চালক মহোদয়ক সাক্ষাৎ কৰো আৰু সেই সাক্ষাতত আমি তেখেতক আমাৰ আন্দোলনৰ বিতংভাৱে জনাও যে আমি যি এটা বৃহৎ আন্দোলন চলাই আছো মাননী বৃদ্ধিৰ সেই আন্দোলনটো বৰ্তমান আমি কিছুমান পৰিস্থিতিৰ বাবে সাময়িকভাৱে স্থগিত ৰাখিছো কিন্তু আমি আন্দোলন প্ৰত্যাহাৰ কৰা নাই আমি আন্দোলন চলাই যাম এতিয়া আমি পোষণৰ কাম কৰিম বুলি ভাবিছো যেতিয়া এই বেয়া মোবাইলখিনিত হয়তো আমি কাম কৰিব নোৱাৰিম তাৰ কাৰণে মুখ্য সেৱিকা বাইদেউসকলে আমাক সহায় কৰিব লাগিব আৰু এইখিনি সময়ত তেখেতসকলকো এটা আমি শুভেচ্ছা জনালো যে তেখেতসকলে আমাৰ এই অসহযোগ আন্দোলনৰ সময়ত আমাক বহুতো CDPO সুপাৰভাইজাৰ নাইবা অন্য বিষয়াসকলে আমাক সহযোগ কৰিছে আমাৰ আন্দোলনত সমৰ্থন কৰিছে আৰু আমাৰ কামসমূহ তেখেতসকলে কৰি দিছে এই দৰে যাতে আমাক ভৱিষ্যতেও তেখেতসকলৰ পৰা আমি সহায় সহযোগ আৰু সমৰ্থন পাওঁ তাৰ বাবে আমি আহ্বান জনালো লগতে আমাক কিন্তু এইখিনি সময়ত বিভিন্ন সুপাৰভাইজাৰ আৰু CDPO বাইদেউ কিন্তু আমাক বহুতো ভয় ভাবুকি দিছে এই ক্ষেত্ৰত তেখেতসকলকো আমি কওঁ যে আমি হৈছো তৃণমূল পৰ্যায়ৰ কৰ্মী সহায়িকা আমি মাননী বৃদ্ধিৰ এটা আন্দোলনত লাগি আছো কাৰণ আমাৰ এতিয়া মাননী হল কৰ্মীৰ 6,500 টকা আৰু সহায়িকাৰ 3,250 টকা নিৰ্বাচনৰ আগত যিখিনি আমাৰ মুদ্ৰাস্ফীতি আছিল এতিয়া নিৰ্বাচনৰ পাছত আৰু বাঢ়িছে তেতিয়াহলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনিও যাতে আমাৰ এই আন্দোলনক অকণমান সমৰ্থন জনায় কাৰণ আমি কাৰ বেনাৰত আন্দোলন চলাইছো সেইটো ডাঙৰ কথা নহয় কিন্তু আমাৰ 1,21,000 কৰ্মী সহায়িকাৰ মুখলৈ চাই
আপুনি এই মুদ্ৰাস্ফীতিৰ সময়ত আমি কেনেদৰে পৰিয়ালটো চলাই নিব পাৰো, আমি নিজৰ কৰ্মক্ষেত্ৰত কেনেদৰে ভালদৰে আগবাঢ়িব পাৰো, সেইটো যাতে আপুনি গঠনমূলক দিহা পৰামৰ্শৰে আগবঢ়াই নিয়ে। আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পাছত বিভিন্ন আমাৰ অংগনবাদীৰ আগতেও 2-3টা সংগঠন আছিল, তাৰ পাছতো নতুন সংগঠন হৈছে অংগনবাদীৰ। দল সংগঠন কৰাটো তেওঁলোকৰ নিজা নিজা অধিকাৰ আছে। আমাৰ এটা মৌলিক অধিকাৰ হিচাপে আমি প্ৰতিবাদ কৰিব পাৰো, আমাৰ দাবী সাব্যস্ত কৰিব পাৰো, কিন্তু এইটো নহয় যে কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব। আমি গম পাইছো বিভিন্ন দল সংগঠনৰ কৰ্মী সহায়িকাসকলে আমাৰ অসম ৰাজ্যিকৰ কৰ্মী সহায়িকাক লৈ ব্যক্তিগতভাৱে মন্তব্য আগবঢ়াইছে। এই ব্যক্তিগত মন্তব্যক কিন্তু আমি ধিক্কাৰ জনাইছো, কাৰণ এনেদৰে আক্ৰমণমূলক মন্তব্য কোনেও নিদিব। কাৰণ আমাৰো এটা মন আছে, আমিও আমাৰ দাবী আদায় কৰাৰ ক্ষেত্ৰত আমি আগুৱাই গৈ আছো। তেনেকুৱা অৱস্থাত আপোনালোকৰ এই মনোভাৱক আমি ধিক্কাৰ জনাইছো। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক পুনৰবাৰ আমি আমাৰ আন্দোলনৰ বিষয়টো কওঁ যে আমাৰ অংগনবাদী কৰ্মী সহায়িকাৰ ৰিপৰ্টক লৈ বিভিন্ন বিভাগ যেতিয়া চলি আছে আৰু আমি শিশুৰ কাৰণে কোনো আমি বেয়া উপদেশ দিয়া নাই। আমাৰ কেন্দ্ৰত যিখিনি শিশু আহে সেইখিনি এজন আহিলেও ভাল শিক্ষাই দিয়া যায় আৰু তেওঁলোকক ভাল উপদেশেই দিয়া যায়। আপুনি বিভিন্ন কেন্দ্ৰ পৰিদৰ্শন কৰিছে, মাননীয় সঞ্চালক মহোদয়েও বহুত কেইটা কেন্দ্ৰ পৰিদৰ্শন কৰিছে, তেখেতেও নিশ্চয় বেয়া পোৱা নাই আৰু তেখেতেও আমাক জনাইছে যে তেখেতে আমাৰ বহুত কেন্দ্ৰ ভালে পাইছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ আজি এই মঞ্চৰ পৰা আপোনাক আহ্বান জনাও যাতে আপুনি আমাৰ সঞ্চালক মহোদয়ৰ মাননী বৃদ্ধিৰ যি প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱক সমৰ্থন কৰি অতি শীঘ্ৰে যাতে আমাৰ মাননী বৃদ্ধি কৰে। ধন্যবাদ। হয়, আমি সকলোৱে যেতিয়া CIটোৰ যি কথা আহি পৰিছে, আমি CIটো সংগঠনে জন্ম দিয়া এই সংগঠন অসম ৰাজ্যিক সংগঠন, আগলৈও আমি CIটোৰ লগত থাকিম আৰু ভৱিষ্যতেও থাকিম। এই কথা আমি সমূহ বান্ধৱীসকলক অনুৰোধ জনাইছো। আগন্তুক সময়তো সকলোৱে সহায় সহযোগিতা পাম বুলি আশা কৰিছো। নমস্কাৰ। সকল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিবৰ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ'। তো আজিলৈ বাই।